চকী পথত যিমানবিলাক ডাম্পাৰ মানে 50খনমান ডাম্পাৰ চলে, আজি 5খন আমি ৰাইজে আবদ্ধ কৰিছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টক দিছোঁ, এখনৰো টিপি চালান একো নাই। গতিকে আপোনালোকে চাওক, গতিকে 50খন ডাম্পাৰটো আমি ধৰিব পৰা নাই, আজি 5খনেই ধৰিছোঁ, 5খনৰে টিপি নাই। গতিকে এইটোতো কোনো কোৱাৰী ৰাস্তা নহয়, এটা গাঁৱৰ লগত সংযুক্ত এটা পথটোত ইলিগেলি তেওঁলোকে ডাম্পাৰবিলাক চলাই আছে, যাৰ কাৰণে আমাৰ ইয়াত এক্সিডেণ্ট হৈছে, মানে ছাত্ৰ ছাত্ৰী অহা যোৱাত অসুবিধা হৈছে, বিভিন্ন ধৰণৰ মানে অসুবিধা হৈছে। গোটেই ৰাস্তাটো শেষ কৰি দিলে, এবছৰে হোৱা নাই ৰাস্তাটো বনোৱা। গতিকে তেওঁলোকে এটা কথা চিন্তা কৰিব লাগে যে বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আমাৰ বকিয়াল খণ্ড বন বিভাগ যিটো আছে, তেওঁলোকৰ ৰাস্তা দি চলিব লাগে, কিন্তু তেওঁলোকে ভিতৰুৱা ৰাস্তা দি আনি সম্পূৰ্ণ চোৰাংকৈ সৰবৰাহ কৰি আছে, বালি শিল আদি সৰবৰাহ কৰি আছে। গতিকে আমি নামখিনি নকওঁ এতিয়া কোনে কোনে কৰিছে, গতিকে যদি ক'বলগীয়া হয় আমি পিছতো ক'ম। মানে এইটোৱে ক'ব বিচাৰিছে নেকি অবৈধ আপোনাৰ? অবৈধ ৰাজহ সাংঘাতিকে ৰাজহ ফাঁকি দিছে। আজি বকিয়াল খণ্ড বন বিভাগ এটা থকা অৱস্থাত আদি 50খনমান ডাম্পাৰ চলে দৈনিক। এতিয়া ৰাতি 11টা বজাতো ডাম্পাৰ চলি আছে। চিণ্ডিকেটৰ আঁৰত কোন আছে আমি আমাৰ মানে জ্ঞাত নহয়। আমি ক'ব বিচাৰিছো ইমান ডাঙৰ এটা বিয়াগুম মানে বন বিভাগ থাকোঁতে বন বিভাগৰ এটা কাৰ্যালয় যিহেতু আমাৰ পুৰাবংলাত আছে বিট অফিচ, সেই বিট অফিচটো সেইফালে সেইটো মানে যিটো বালিৰ যিবিলাক কোৱাৰী ৰাস্তাটো সেইটো, কিন্তু এই গাঁৱৰ মাজৰ ৰাস্তাটো দি যে অবৈধভাৱে যে কৰ ফাঁকি দি দৈনিক যে 50খনতকৈ অধিক গাড়ী চলি আছে, এইটো কাৰ সাহসত চলিছে? এইটো নিশ্চয় এটা তদন্ত হ'ব লাগে। বন বিভাগে ইয়াৰ তদন্ত কৰক, প্ৰশাসনে ইয়াৰ ব্যৱস্থা কৰক, কাৰণ ইয়াৰ ফলত আমাৰ সাধাৰণ জনতাই জীয়াতু ভুগিছোঁ। আমাৰ দৈনিক মানে কণ যিখিনি ছাত্ৰ ছাত্ৰী এইটো অঞ্চলত মানে শিক্ষানুষ্ঠানলৈ আহে ৰাতিপুৱা, তেওঁলোকে মানে ডাম্পাৰৰ উৎপাতত যাব নোৱাৰে, চাইকেল এখন শান্তিৰে চলাব নোৱাৰে। সৌদিনা এটা দুৰ্ঘটনা হৈ গৈছে, য'ত এতিয়াও এজন যুৱকে মানে জীৱন মৰণৰ সৈতে যুঁজ দি আছে। প্ৰকৃততে এই কথাবিলাক মানে ইমানতে আমি কাৰো লগত আমাৰ ব্যক্তিগত একো নাই। আমি কোনোবাই ব্যৱসায় কৰি অসমীয়া মানুহে কৰিছে, নিশ্চয় আমাৰ একো ক'ব লগা নাই। খালি আমাৰ ক'ব লগা এইটোৱে যে এইটো বালি কোৱাৰী ৰাস্তা নহয়, এইটো গাঁৱৰ মাজৰ ৰাস্তা। প্ৰকৃততে এই ৰাস্তাটো মানে সঠিকভাৱে আমাৰ জনসাধাৰণৰ সুবিধাৰ বাবে বালি ব্যৱসায়ীসকলে তেওঁলোকৰ ডাম্পাৰবিলাক অহা যোৱা বন্ধ কৰি দিয়ক, সিমানতে সমাপ্ত হৈ যাব। কিন্তু তেওঁলোকে যদি সেইটোকে নকৰে, তেতিয়াহ'লে আমি আইনৰ সহায় ল'ম। মানে এইটো ক্ষেত্ৰত একচুৱেলি কথাটো হয় কি, আমি বকিয়াল খণ্ডবন কাৰ্যালয় মেক্সিমাম এই অঞ্চলটো হাতী মানুহৰ সংঘাতৰ এলেকা, আমি মেক্সিমাম এইটো ডিউটিতে থাকোঁ। আৰু ইয়াত মানে কালিয়নী নদীখনৰ মেক্সিমাম বালিমহল আপোনাৰ কাৰ্বি আংলঙৰ মহলৰ ওপৰত চলি আছে, আৰু নদীখনৰ পৰা গাড়ীবিলাক পাৰ হৈ এইবিলাক ৰাস্তাই দি আহে। আমি যেতিয়াই খবৰ পাওঁ বা যেতিয়া আমি ৰাস্তাত পেট্ৰলিং ডিউটিত আমি গাড়ী ধৰোঁ, জব্দ কৰোঁ, এতিয়া ৰাইজে আমাক খবৰ দিলে আজি দিনত 3খন গাড়ী আমি জব্দ কৰিছোঁ, সম্পূৰ্ণ বিভাগীয় নিয়ম মতে অফেন্স হ'ব। এতিয়াও আমাক খবৰ দিছে, সেইমতে আমি যেনেকৈ খবৰ দিছে সেই মুহূৰ্ততে আমাৰ মানুহ উপস্থিত হৈছে, আৰু এই 2খন গাড়ী আমি লৈ যাবলৈ আহিছোঁ। আৰু এই বিভাগীয় নিয়ম মতে সম্পূৰ্ণ যিটো তেওঁলোকৰ টিপি যিহেতু নাই, তেওঁলোকে আমাক কমপ্লেইন দিছিলে যে এই ৰাস্তাটো তৰাটো বন্ধ কৰক। PWD ৰাস্তাটোত আমি গাড়ী কেতিয়াও বন্ধ কৰিব নোৱাৰোঁ, কিন্তু যদি বৈধ কাগজ পত্ৰ বালিৰ ক্ষেত্ৰত নাথাকে, আমি তেতিয়া সেই গাড়ীসমূহ জব্দ কৰি বিভাগীয় যিটো আমাৰ জৰিমনা হয়, সেই জৰিমনা ভৰিব তেওঁলোকে। আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাম আৰু গাড়ীসমূহ জব্দ কৰি আমি বকিয়াল খণ্ডবন কাৰ্যালয়লৈ লৈ যাম।